যদুমণি শইকীয়া ইতিমধ্যে মুখ্যমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰিছে যে 12 বজা পৰ্যন্তহে ৰাজহুৱা শ্ৰদ্ধাঞ্জলিৰ বাবে খোলা ৰখা হ'ব তাৰ পাছত বন্ধ কৰি দিয়া হ'ব আৰু এই মুহূৰ্তত দেখিবলৈ পোৱা গৈছে একেই পৰিৱেশ একেই বিৰতি বাট নোপোৱা অৱস্থা সৰুসজাই ষ্টেডিয়ামত হয় চাওক 1972 চনত পুৰৰ সৰগৰ পৰা এটা নক্ষত্ৰ অসমলৈ নামি আহিছিল আৰু 20টা বছৰ অসমৰ হাৱা পানী বতাহ খাই লালিত পালিত হোৱাৰ পিছত 1992 চনত সেই সুৰটোৱে এটা পূৰ্ণতা পাইছিল সেই সুৰটো আজি নাই এয়া হৈছে জুবিন গাৰ্গৰ সেই সুৰটোৱে সমগ্ৰ অসমক মোহাচন্ন কৰি ৰাখিছিল সমগ্ৰ ভাৰতক মোহাচন্ন কৰি ৰাখিছিল তেওঁৰ সুৰৰ সেই যাদু কিমান আছিল সেই সুৰৰ যাদুৱে কিমানক আসলতে মোহাচন্ন কৰি ৰাখিছিল সেই কথা আজি তেওঁ নাইকিয়া হোৱাৰ পিছত প্ৰমাণ পোৱা গৈছে আপুনি যদি চাই কেৱল মানুহ আৰু মানুহ গোটেই গুৱাহাটীখন আজি বন্ধ আৰু সেই গুৱাহাটীৰ সমগ্ৰ মানুহ আহি ইয়াত উবুৰি খাই পৰিছেহি এক কথাত বিৰতি বাট পাবলৈ নোপোৱা অৱস্থা সেইজন জুবিন গাৰ্গক সেইজন মৰমৰ শিল্পীক সেইজন প্ৰাণৰো প্ৰাণৰ জুবিন গাৰ্গক আজি এবাৰ মাত্ৰ চাবৰ বাবে শেষবাৰৰ কাৰণে চাই যাবৰ কাৰণে ইয়াত আপোনালোকে দেখিছে কিমান মানুহ আছে যেনিয়ে চাই সেইফালে কেৱল মানুহ আৰু মানুহ মই পুনৰ উল্লেখ কৰিব বিচাৰিছো ইমানখিনি মানুহ হয়তো অসমৰ ভৱিষ্যতে কেতিয়াবা আকৌ একত্ৰিত হ'বনে কাৰোবাৰ মৃত্যুত একত্ৰিত হ'বনে হেয়াৰ সন্দেহৰ বিষয় মুখ্যমন্ত্ৰীগৰাকীয়ে আজি কৈছে যে 50 বছৰলৈ এজন জুবিন গাৰ্গৰ আৰু জন্ম নহয় জুবিন গাৰ্গ নেলাগে আৰু কোনো মানুহে আৰু কোনো ব্যক্তিয়ে এনেদৰে এটা সত্তা হৈ পৰিব নোৱাৰে জুবিন গাৰ্গৰ দৰে এই জনপ্ৰিয়তা জুবিন গাৰ্গৰ এই মৰম অসমৰ কোনো মানুহে গোটাব নোৱাৰে যে হেয়া নিশ্চিত মই আপুনি সোধা প্ৰশ্নটোলৈ উলটি গৈছো আজি 12 বজাৰ মুখ্যমন্ত্ৰীগৰাকীয়ে যেতিয়া 12 বজাত গেটখন বন্ধ কৰিম বুলি ক'লে তাৰ পিছৰ পৰাই হঠাৎ ইমান মানুহ আহি পৰিলে ইমান মানুহ ওলাই আহিলে এতিয়া ইয়াত এক প্ৰকাৰ নিয়ন্ত্ৰণ কৰিব নোৱাৰা অৱস্থা যদিও কালি আৰু পৰহিতকৈ কিছু পৰিমাণে নিয়ন্ত্ৰণ কৰিব পাৰিছে তথাপিতো সেই মানুহ এতিয়াও কমা নাই যেতিয়া 12 বজাৰ লগে লগে যেতিয়া বন্ধ কৰা হ'ব বুলি ঘোষণা কৰি দিলে তাৰ পিছৰ পৰা হিলদোল ভাঙি মানুহ ওলাই আহিছে আৰু সেই পৰিৱেশ এতিয়া আপোনালোকে ইয়াত দেখা পাইছে লখৰাৰ মহানগৰীৰ প্ৰতিটো পথ উপপথ এতিয়া দেখিব আপুনি সৰুসজাই ক্ৰীড়া প্ৰকল্পৰ সন্মুখে মানুহ আহি থকা দেখিব ইয়াত প্ৰৱেশ কৰিবলৈ প্ৰায় 3-4 ঘণ্টা মানুহ লাইন লগাব লগা হৈছে ৰাষ্ট্ৰীয় ঘাইপথ চোৱা কেৱল মানুহ আৰু মানুহ আমাৰ কেমেৰাই সেই পৰিৱেশটো এতিয়া সত্যহতে দেখাব নোৱাৰিব ৰাষ্ট্ৰীয় ঘাইপথৰ কাৰণ ইয়াত যথেষ্ট বাধ্যবাধকতা আহি পৰিছে সেই বাধ্যবাধকতাৰ মাজতো আমি যিখিনি পাৰো সেইখিনি দেখুৱাই আছো বাহিৰৰ পৰিৱেশ আমি দেখুৱাব পৰা নাই কিন্তু ইয়াত যিখিনি আছে সেই পৰিৱেশ আমি দেখুৱাই আছো ইতিমধ্যে আমাৰ 4-5 জন সতীৰ্থই আপোনালোকৰ কেমেৰাত গোটেই দৃশ্যসমূহ প্ৰতিটো মুহূৰ্তৰ দৃশ্য বন্দী কৰিবলৈ চেষ্টা কৰি আছে আমি প্ৰতিদিন টাইমৰ প্ৰতিজন লোকক প্ৰতিশ্ৰুতি দিছো আজি পুনৰ প্ৰতিশ্ৰুতি দিছো যে জুবিন গাৰ্গৰ অন্তিম মুহূৰ্তলৈকে প্ৰাণৰ শিল্পীগৰাকীক আপোনালোকক প্ৰতিদিন টাইমৰ দৰ্শকসকলক আমি দেখুৱাবলৈ চেষ্টা কৰি থাকিম যিকোনো মুহূৰ্তত যিকোনো দৃশ্য আমি বন্দী কৰিবলৈ কেমেৰাত চেষ্টা কৰিম আৰু সেই কেমেৰাত বন্দী কৰা সেই দৃশ্য আমি আপোনালোকৰ মাজলৈ লৈ যাবলৈ চেষ্টা কৰিম মই অঞ্জুমণি পুনৰবাৰ উল্লেখ কৰিছো আপুনি যদি নিজ চকুৰে চাব নোৱাৰে এই পৰিৱেশ যিসকলে নিজ চকুৰে দেখিব নোৱাৰে আচলতে এই পৰিৱেশটো ভাষাৰ অভাৱ মানে আপুনি ভাষাৰে এইখিনি কথা বুজাব নোৱাৰে কেতিয়াও ভাষাৰে এই কথা কেতিয়াও বুজাব নোৱাৰে আজি সৰুসজাইত কেনেধৰণৰ পৰিস্থিতি সৃষ্টি হৈছে আজি সৰুসজাইত কেনেধৰণে মানুহে তেওঁক এবাৰ প্ৰাণৰ শিল্পীগৰাকীক এবাৰ চাব বিচাৰিছে সেই পৰিৱেশ আমি ভাষাৰে কেতিয়াও প্ৰকাশ কৰিব নোৱাৰো ইমান শক্তিশালী ভাষা কাৰো নাই মই প্ৰতিশ্ৰুতি দিব পাৰোঁ ইমান শক্তিশালী ভাষা কাৰো নাই যি আজিৰ এই পৰিৱেশ জুবিন গাৰ্গৰ প্ৰতি মানুহে দেখুওৱা মৰম ভাষাৰে প্ৰকাশ কৰিব পাৰে আপোনালোকে দৃশ্য চাই নিজে সেয়া উপলব্ধি কৰিব সেই দৃশ্যই মই কিছু সময়ৰ আগতে এজন মানুহ পাইছিলোঁ তেওঁ বিহাৰৰ পৰা আহিছে তেওঁ কিছুদিন অসমত আছিলে সেই মানুহজন বিহাৰৰ পৰা আহিছে কেৱল জুবিন গাৰ্গৰ মৃত্যুৰ সংবাদ পাই এবাৰ
শেষ সময়ৰ কাৰণে চাই যাবৰ কাৰণে আচলতে তেওঁৰ পৰিধিটো মই বুজাব বিচাৰিছোঁ আমি তেওঁৰ ভাষ্য সংগ্ৰহ কৰিব নোৱাৰিলোঁ তেওঁ ইয়াত যিহেতু যথেষ্ট মানুহৰ সমাগম হৈছে আৰক্ষীয়ে দিয়া নাই সেই মানুহজন অসমীয়া বুজি নাপায় কেইদিনমানৰ কাৰণে এবাৰ অসমলৈ আহিছিলে আহোঁতে জুবিন গাৰ্গৰ এখন ফাংচন চাইছিলে আৰু সেই ফাংচন চোৱাৰ পিছত তেওঁৰ জুবিন গাৰ্গৰ সুৰৰ প্ৰতি মোহাচন্ন হৈ পৰিলে সামাজিক মাধ্যম যোগে সংবাদ মাধ্যম যোগে তেওঁ সেই কথা জানিব পাৰি আজি ৰাতিপুৱা বিহাৰৰ পৰা আহি তেওঁ ইয়াত উপস্থিত হৈছে আজি এবাৰ দৰ্শন কৰিলে কৰি তেওঁ পুনৰ ঘূৰি গৈছে কেনেকুৱা ধৰণৰ আচলতে হ'ব পাৰে তেওঁৰ সেই শব্দ সেই কণ্ঠ যিটো কণ্ঠ আচলতে ভগৱান প্ৰদত্ত বুলি ক'ব লাগিব ভগৱান প্ৰদত্ত সেই কণ্ঠ জুবিন গাৰ্গৰ আৰু নাই এই কথা মানি ল'বলৈ এই কথা ভাবিবলৈ আচলতে সঁচাই টান হৈছে অঞ্জুমণি যদিও আমি বাস্তৱক স্বীকাৰ কৰিবই লাগিব বাস্তৱক স্বীকাৰ কৰি আমি নিজৰ কাম আগুৱাই নিবই লাগিব কাইলৈ তেওঁৰ নশ্বৰ দেহ লৈ যোৱা হ'ব ইতিমধ্যে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিছে যে তেওঁক পুনৰবাৰ মৰণোত্তৰ পৰীক্ষা কৰা হ'ব এই মৰণোত্তৰ পৰীক্ষাক লৈও আকৌ বিতৰ্কৰ সৃষ্টি হৈছে সাংসদ গৌৰৱ গগৈ কিছু সময় পূৰ্বে কৈছে এতিয়া কিয় মৰণোত্তৰ পৰীক্ষা কৰিব লাগে কিয় আহি পোৱাৰ লগে লগে নকৰিলে এইবোৰ বেলেগ কথা সেইবোৰ তেওঁলোকৰ প্ৰশ্ন তেওঁলোকৰ কথা কিন্তু কথাটো হ'ল জুবিন গাৰ্গ নামৰ সত্তাটো আমাৰ মাজৰ পৰা হেৰাই গ'ল আমাৰ মাজৰ পৰা নাই আমি আৰু তেওঁক সেইজন জুবিন গাৰ্গক আৰু কেতিয়াও দেখা নাপাওঁ সেইজন জুবিন গাৰ্গক আমি কেতিয়াও আৰু তেওঁক স্বচক্ষে চাব নোৱাৰিম তেওঁৰ জীৱিত ৰূপ আমি নাপালোঁ এইটো মানি ল'ব লাগিব অসমৰ প্ৰত্যেকগৰাকী লোকে ভাৰতৰ সংগীত ভাল পোৱা প্ৰত্যেকগৰাকী লোকে সেই কথা মানি ল'ব লাগিব সেই কথা সৰুগত কৰি এতিয়া আগুৱাই যাব লাগিব ইয়াত যিমানবিলাক মানুহ আছে সকলোৱে এটাই এষাৰ কৈছে যে জুবিন দা অমৰ হওক যদিও তেওঁ কায়িকভাৱে আমাৰ মাজৰ পৰা আঁতৰি গৈছে কাইলৈ তেওঁৰ নশ্বৰ দেহ পঞ্চভূতত বিলীন হ'ব তাৰ পিছতো তেওঁক আমাৰ অন্তৰত আমাৰ হৃদয়ত প্ৰত্যেকগৰাকী অসমীয়াই তেওঁৰ অন্তৰত জীয়াই ৰাখিব চিৰদিনৰ বাবে জীয়াই ৰাখিব অন্ততঃ আজিৰ প্ৰজন্মটো শেষ হৈ নোযোৱালৈকে আজিৰ যিসকল শিশু বা কিশোৰ যিসকলে গানৰ ভাষা বুজিবলৈ সমৰ্থ হৈছে সেই প্ৰজন্মটো শেষ হৈ নোযোৱালৈকে মই জানো প্ৰত্যেকজন অসমবাসীৰ অন্তৰে অন্তৰে এইজন জুবিন গাৰ্গ থাকিব এইজন জুবিন গাৰ্গ অন্তৰে অন্তৰে থাকিব আৰু এইজন জুবিন গাৰ্গক এইসকল মানুহে জীয়াই ৰাখিব মই পুনৰ উল্লেখ কৰিব খুজিছোঁ অঞ্জুমণি সেই 1992 চনত আৰম্ভ হোৱা যি হুৰীয়া যাত্ৰা সেই সময়ত যি গান শুনিব পাৰিছিলে যি গানৰ অৰ্থ বুজি পাইছিলে যি গানৰ মহিমা বুজি পাইছিলে 1992 চনত তেওঁৰ সেই সংগীতে যাক চুই গৈছিলে এবাৰ স্পৰ্শ কৰি গৈছিলে সেই তেতিয়াৰ পৰা আজি পৰ্যন্ত প্ৰত্যেকটো প্ৰজন্ম প্ৰত্যেকজন লোক প্ৰত্যেকজন ব্যক্তি যিসকলে সংগীত ভাল নাপায় বুলি ক'ব নোৱাৰোঁ যিসকলে সংগীতৰ সৈতে আচলতে ওতঃপ্ৰোতভাৱে জড়িত নহয় বা সংগীতৰ সৈতে খুব ভালদৰে জড়িত নহয় তেওঁলোকেও জুবিন গাৰ্গক ভাল পায় সেই সুৰটোৱে জুবিন গাৰ্গৰ সেই মোহিনী কণ্ঠটোৱে সেই সুললিত কণ্ঠই ক'ৰবাত নহয় ক'ৰবাত কাৰোবাক নহয় কাৰোবাক কিবাকে নহয় কিবাকৈ কেনেবাকৈ অন্তৰত চুই গৈছিলে প্ৰত্যেকজন লোক মই এনে মানুহো পাইছোঁ যিসকলে ভূপেন হাজৰিকাক বাদ দি বেলেগৰ গান শুনা নাছিলে কিন্তু সেইসকল এটা সময়ত সেইসকল লোক যিসকলৰ 70ৰ পৰা 80 বছৰ হৈছে সেইসকল লোকেও এতিয়া জুবিন গাৰ্গৰ কথা জানে তেওঁৰ কণ্ঠই সেইসকল লোকৰো অন্তৰ চুই গৈছে এনেকুৱা এজন ব্যক্তি হৈছিলে আজিৰ কথাটোলৈ বাদ দিলোঁ আজিৰ প্ৰজন্মৰ কথাটোলৈ মই নাহোঁ আজিৰ প্ৰজন্মই কেনেধৰণে ভাল পায় সেয়া আপোনালোকে দেখিছে আজিৰ প্ৰজন্মৰ লোকসকলে কেনেধৰণে জুবিন গাৰ্গক হেৰুৱাই কেনেধৰণে হিয়া ঢাকুৰি কান্দিছে সেয়া আপোনালোকে দেখিছে কিন্তু যিসকলে জুবিন গাৰ্গৰ আগৰ প্ৰজন্ম জুবিন গাৰ্গৰ পূৰ্বৰ প্ৰজন্মটো আছিলে জুবিন গাৰ্গ জন্ম হোৱাৰ সময়ত যিসকলে গান শুনিছিলে সেইসকলে ভূপেন হাজৰিকা সমৰ হাজৰিকা খগেন মহন্ত তেওঁলোকক শুনিছিলে সেইসকলেও কিন্তু শেহতীয়াকৈ জুবিন গাৰ্গৰ গান উপলব্ধি কৰিবলৈ সক্ষম হৈছিলে আৰু তাৰ বাকীসকলৰ কথা ক'বলৈ নাযাওঁ তেওঁলোকে কেনেধৰণে জুবিন গাৰ্গক ভাল পায়